বিকশিত ভাৰত পৰিষদ 2025 আমি চিমৰিত ভাৰতৰ অন্তৰ্গত কালচাৰেল প্ৰাইডৰ ওপৰত এটি আইডিয়া প্ৰস্তুত কৰিলোঁ। এখন ভূমিৰ ঐতিহ্যপূৰ্ণ দেশ। ভাৰতবৰ্ষ বৰ্তমান পৃথিৱীৰ ভিতৰত প্ৰথম জনবহুল দেশ। ইয়াত বিভিন্ন বাৰ্ষিক, বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন সংস্কৃতি থকা জাতি জনগোষ্ঠীৰ দেশ। অতীতৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহৰ আগমন ঘটিছিল। বিভিন্ন শাসক বংশই ৰাজত্ব কৰাৰ সময়ত নিজৰ নাম বুঞ্জুৰি পাতত সোণালী আখৰেৰে লিখিবলৈ নানান ধৰণৰ ভাস্কৰ্য নিৰ্মাণ কৰিছিল। এইদৰে এক বৃহৎ ভাৰতীয় সংস্কৃতি গঢ়ি উঠিছে। বৰ্তমান ভাৰতীয় সংস্কৃতিৰ ওপৰত নানা ধৰণৰ ভাবুকি আহি পৰিছে। আধুনিকতাৰ প্ৰভাৱত সংগীতৰ বিকৃতি ঘটিব ধৰিছে। চৰকাৰে এই ঐতিহ্যমণ্ডিত দৰ্শনৰ স্থলীসমূহ কিছুমান পুঁজিপতিৰ হাতত নিলাম কৰি আছে। আনহাতে প্ৰাকৃতিক দুৰ্যোগৰ বাবেও সমূহ পৰিণতি হ'ব ধৰিছে। চৰকাৰে এই বৃহৎ সংস্কৃতি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। লগতে জনসাধাৰণে ইয়াৰ ওপৰত নজৰ দিব লাগিব। ভাৰতৰ বিভিন্ন ধৰণৰ স্থলীৰ বছৰে কোটি কোটি টকা ৰাজহ সংগ্ৰহ কৰি আহি আছে। এই সকলো জীয়াই থাকিলেহে ভাৰতবৰ্ষখন সমৃদ্ধ ভাৰত হ'ব।